সেইদিনাখন 4 তাৰিখ আছিলে, এখন ভাৰ্চুৱেল কনফাৰেন্স হৈছিলে। ভাৰ্চুৱেল কনফাৰেন্সত আমি ডিমৌ সমষ্টি 95 ডিমৌ সমষ্টি BLA 1 হিচাপে আমি উপস্থিত আছিলোঁ। আৰু উপস্থিত থাকি আমাৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকল যিহেতু তাত আছিলে, তেতিয়া মই দুটামান স্ক্ৰীনশ্বট লৈ ভাৰ্চুৱেল মিটটো শেষ হোৱাৰ পাছত মই ফেচবুকত মোৰ পোষ্ট এটা দিছিলোঁ। আৰু পোষ্টটোৰ পৰা আমাৰ শিৱসাগৰ নিচিনা ঐতিহ্যময় আমাৰ ঐতিহাসিক এটা বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰা অখিল গগৈ ডাঙৰীয়াই তেখেত এজন বিধায়ক পদত থাকি এনে তৰল কৰ্ম আৰু নিকৃষ্ট কাম কৰিছে, যিটো সম্পূৰ্ণ তেওঁ বিপথে পৰিচালিত কৰিবলৈ তেখেতে মোৰ ফেচবুক ৱালৰ পৰা মোৰ ফটোসমূহ চুৰ কৰি সমগ্ৰ অসমৰ জনসাধাৰণক বিভ্ৰান্ত এটা বেলেগ দিশলৈ এই বিষয়টো লৈ যাবলৈ তেওঁ প্ৰচেষ্টা তেওঁ হাতত লৈছে। আপোনালোকক তেনেকুৱা কিবা নিৰ্দেশ দিছিলে নেকি? আমাৰ সেইদিনাখন VC-খনত তেনেধৰণৰ কোনো নিৰ্দেশ হোৱা নাই যে আমাৰ দলৰ নিৰ্বাচন যিহেতু সমাগত, নিৰ্বাচনৰ কাৰণে দলৰ কৰ্মীসকল যাতে কেনেধৰণে কাম কৰিছে, এখন নিকা আৰু শুদ্ধ যাতে আমাৰ ভোটাৰ তালিকা প্ৰস্তুত হয়, তাৰ কাৰণে নতুন ভোটাৰ কিমান সংযোগ হৈছে, কিমান কৰ্তন হৈছে, কিমান বিয়া হৈ ছোৱালী মৃত কিমান ব্যক্তি, বিয়া হৈ কিমান ছোৱালী গ'ল আৰু শ্বিফটিং কিমান হ'ল, এই গোটেই কথাখিনি বিষয়বস্তুটো সেই 3টা বিষয়ক লৈ গুৰুত্ব প্ৰদান কৰি যাতে সম্পূৰ্ণৰূপে আমি BLA 1 হিচাপে BLA 2 সকলক নিৰীক্ষণ কৰি এখন শুদ্ধ আৰু সঁচা অৰ্থত অসমৰ জনসাধাৰণে যিটো গণতান্ত্ৰিক আটাইতকৈ শক্তিশালী মাধ্যম যাতে ভোটাধিকাৰত যাতে কোনো বাদ পৰি নাযায়, তাৰ কাৰণে আমাৰ ৰাজ্যিক সভাপতিয়ে ভোট প্ৰদান কৰিবৰ কাৰণে কোনো ৰাইজ যাতে বাদ পৰি নাযায়, বঞ্চিত যাতে নহয়, তাৰ কাৰণে তেখেতে আমাক নিৰ্দেশনা জাৰি কৰিছিলে। কিবা ব্যৱস্থা গ্ৰহণৰ কথা ভাবিছে নেকি আপুনি? আইনী কিবা সহায় লোৱাৰ কথা? আমি আইনী সহায়ৰ কথা ভাবিছোঁ। আমাক এনেধৰণৰ আমাৰ সাধাৰণ এজন কৰ্মী হিচাপে আমাক তেখেতে যেনেধৰণে বিষয়টো সাঙুৰি আমাক এটা সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে, আমি ধিক্কাৰ জনাইছোঁ, এনে তীব্ৰ গৰিহণা জনাইছোঁ। আৰু অখিল গগৈ ডাঙৰীয়া আজি সমগ্ৰ অসমৰ ৰাইজে জানিছে তেখেতে মিয়াৰ সপক্ষে কাম কৰি আছে। আৰু অসমত তেখেতে বৰ্তমান সময়ত খিলঞ্জীয়া আৰু অসমীয়া জাতি, অসমীয়া ভাষা সংস্কৃতি কাৰণে তেখেত যে ভাবুকি স্বৰূপ তেখেত জাতিদ্ৰোহী হিচাপে পৰিণত হৈছে, ইতিমধ্যে অসমীয়া ৰাইজে এই কথাটো গম পাইছে।